ঘটনাটো একচুৱেলি আমাৰ গাঁৱৰে হয়। চ' এনেকুৱা হ'ল দেউতাক মানে পথাৰত গৈছিল। দেউতাক পথাৰৰ পৰা মোটামুটি এপ্ৰক্স 5:30 মানত তেওঁ ঘূৰি আহিল। ঘূৰি আহি তেওঁৰ নিজৰ ল'ৰাটোক বিচাৰিলে। ছোৱালীজনী আছে, ঘৈণীয়েকজনো আছে, কিন্তু ল'ৰাজন নাই। চ' ল'ৰাজন নাই, ল'ৰাজনক বিচাৰিলে, বায়েকক বিচাৰিব দিলে, বায়েকেও বিচাৰিলে, বিচাৰি নাপালে। তাৰপিছত গাঁৱতো তেওঁ দেউতাকে বিচাৰি গ'ল। পিছত দেউতাকে গাঁৱত বিচাৰিও নাপালে। পিছত আহি কি হ'ল, দেউতাকে এই কথা ঘৰৰ ওচৰে পাঁজৰে থাকিব পাৰে টৰ্চ এটা লৈ তেওঁ মানে ঘৰৰ আশে পাশে বিচাৰিলে। পিছত দেখিলে পুতেকৰ মানে ডিঙি চিঙি আছে আৰু ওচৰত তেজ পুৰা বৈ আছে। পৰিয়ালে এতিয়া দেউতাকে বিশেষকৈ মাকক সন্দেহ কৰিছে। কাৰণ কিয়, মাকৰ আল্টিমেটলি চাইক'লজিকেল ইছ্যু এটা আছে তেওঁৰ।